মোৰ নাম চিমচন লৱাৰ। মই জাতীয় গোলাঘাট জিলাৰ জাতীয় মহাসভাৰ সম্পাদক আৰু এতিয়া বৰ্তমান মোক জাতীয় সন্মিলনীৰ অধ্যক্ষ হিচাপে নিয়োগ কৰিছে। গতিকে আজি এই প্ৰেছ মিটত আপোনালোকক পাই পেলাই আমাৰ কিছুমান ক্ষোভ আছে, মনত দুখ প্ৰকাশ আছে, এইটো আপোনালোকৰ জৰিয়তে আমি প্ৰকাশ কৰিব বিচাৰিছোঁ। কথাটো হ'ল কি, আমি চাহ জনগোষ্ঠী মানুহ, কিন্তু আমাৰ জনপ্ৰতিনিধি বহুত কম আছে। এতিয়া সদৌ অসমত চাবলৈ গ'লে আমি প্ৰায় 1 কোটিতকৈ অধিক চাহ জনগোষ্ঠীৰ লোক আছে, কিন্তু আমাৰ জনপ্ৰতিনিধি আছে কেইজন? মাত্ৰ 6 জন আছে। তাৰে আমি যদি কোনোবা এটা MLA যদি আমি বিচাৰি যাওঁ, আমাৰ মনৰ কথা ক'বলৈ হ'লে আমাৰ এই গোলাঘাট জিলাত, যোৰহাট জিলাত নাই। আমি যাব লাগে ক'ত? ডিব্ৰুগড়, তিনিচুকীয়া যাব লাগে। গতিকে আজি প্ৰত্যেকটো জনগোষ্ঠীৰ আজি বিধায়ক বা জনপ্ৰতিনিধি হৈছে। আমি সকলোকে সমৰ্থন জনাইছোঁ, আদৰি লৈছোঁ, আৰু তেওঁলোকে আমাৰ যিটো নিৰ্ণায়ক যিটো ভূমিকা আছে আমাৰ চাহ জনগোষ্ঠী, আমি তেওঁলোকক ভোট সাব্যস্ত কৰিবলৈ তেওঁলোকক জিকাইছোঁ। কিন্তু এতিয়া কথাটো হ'ল কি, আমাৰো একটা মনত দুখৰ কথা আছে কি, আমি যেতিয়া এটা সমাজৰ প্ৰতিনিধি কৰিবলৈ যাওঁ, প্ৰত্যেক ৰাজ্যৰ প্ৰশ্নৰ সন্মুখীন যে আপোনালোকে ইমান ডাঙৰ মানুহ আছে, আমাৰ কি জনগোষ্ঠীত আমাৰ প্ৰতিনিধি কৰা মানুহ নাই নেকি? গতিকে বৰ দুখৰ কথা। গতিকে মই সকলো দলক, অসমত থকা AGP, BJP, কংগ্ৰেছ, CPM, CPI, যিকোনো দলক সকলোক আমি আজি আহ্বান জনাম, আপোনালোকে আহ্বান জনাম যে প্ৰত্যেকটো দলীয় প্ৰাৰ্থীৰ পৰা আমাৰ এজন এজনকৈ আমাৰ প্ৰতিনিধি দিব লাগিব, জনপ্ৰতিনিধি দিব লাগিব। কিন্তু আমি সেই বুলি গোটেই সমষ্টিত আমি বিচৰা নাই। আমাৰ য'ত নেকি জনবহুল, আমাৰ গৰিষ্ঠ সংখ্যাক আছে, যেনেকে আজি সৰুপথাৰ। সাংবাদিক বন্ধুসকল, সৰ্বপ্ৰথমে আমাৰ কেইবাটা সংগঠনৰ ফালৰ পৰা আপোনাসকলক আমি স্বাগতম জনাইছোঁ, আৰু বিশেষ এটা বাৰ্তা আপোনালোকৰ জৰিয়তে আমি দিব বিচাৰিছোঁ। আৰু সেই বাৰ্তাটো হ'ল আগন্তুক নিৰ্বাচনক লৈ পেলাই, আৰু সেই নিৰ্বাচনকে কেন্দ্ৰ কৰি আমাৰ কথাখিনি আপোনালোকক ক'বলৈ আমি আপোনালোকক মাতি আনিছোঁ। আপোনালোকেও আমাৰ কথা ৰক্ষা কৰি আপোনালোকে আমাৰ মাজত আহিছে, তাৰ কাৰণে আপোনালোকক আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। বন্ধুসকল, আমাৰ গোলাঘাটত এনেকুৱা এটা পৰম্পৰা আছে। আমি 1952 চনৰ পৰা আজিলৈকে, যোৱাটো নিৰ্বাচনলৈকে, 21 চনৰ নিৰ্বাচনলৈকে এটা পৰম্পৰা এটা আছিল যে আমাৰ চাহ জনজাতি বুলি পেলাই INTUC হৈ আমাক এটা বিধানসভাৰ চিট প্ৰত্যেক ইলেকশ্যনতে প্ৰত্যেকবাৰে দিয়া হৈছিল আজি 71 বছৰ ধৰি। কিন্তু যিকোনো কাৰণত আমি 21 চনৰ পৰা বঞ্চিত হৈ আছোঁ, আৰু আমি এই বঞ্চিত হোৱাৰ কাৰণে আমাৰ আধাৰ আছিল যে তাহানিতে সৰুপথাৰ সমষ্টি, তেতিয়া মৰঙী মৌজাও লগতে আছিলে। সেইকাৰণে তেতিয়া আমাৰ জনসংখ্যা তাত যথেষ্ট বেছি আছিল। সেইকাৰণে আমি বিচাৰিছিলোঁ যে আমাৰ য'ত জনসংখ্যা বেছি আছিলে, আমাৰ মানুহবিলাকে আমাৰ মানুহৰ প্ৰতিনিধি হোৱাটো বিচাৰে, আৰু সেই হিচাপে চৰকাৰেও আৰু বিভিন্ন দলেও তেনেকৈ আমাক সহায় কৰি আহিছে। AGPৰ দিনতো AGPও আমাক সহায় কৰিছিলে, বিনোদ গোৱালাক দিছিলে, কংগ্ৰেছৰ দিনতো দিছে, তেনেকৈ আগতো দি গৈছে। গতিকে এইবাৰো আমাৰ যিবিলাক ৰাজনৈতিক দল আছে তেওঁলোকৰ ওচৰত আপোনালোকৰ জৰিয়তে আমি এটা আহ্বান জনাব বিচাৰিছোঁ যে 4টা সমষ্টি আছে, 4টা সমষ্টিৰ ভিতৰত আমি দেখা পাইছোঁ খুমটাই সমষ্টিত আমাৰ জনসংখ্যা আটাইতকৈ বেছি। খুমটাইত মুঠ টোটেল ভোট হ'ল 1,70,775টা। প্ৰেছ মিটত অহা সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমাৰ জ্যেষ্ঠ চাহ জনগোষ্ঠীৰ চাহ মজদুৰ সংঘৰ সম্পাদকযোগে আপোনালোকে ইতিমধ্যে কথা কৈছে যে আমাৰ চাহ জনগোষ্ঠী গোলাঘাট ডিষ্ট্ৰিক্টত যে আমি কেনেকৈ প্ৰতাৰিত আৰু আমি প্ৰতাৰিত হৈ আছোঁ। আমি প্ৰাপ্যৰ পৰা লাভ পোৱা নাই। অকল গোলাঘাট ডিষ্ট্ৰিক্টৰ কথা নকওঁ, গোটেই সমগ্ৰ অসমত যদি পপুলেশ্যন ডাটাটো চোৱা যায় চাহ জনগোষ্ঠীৰ 1/3 আমাৰ মানুহ আছে। তেনেকৈ আমি
আগতে আজি স্বাধীনতা পোৱাৰ পিছৰ পৰাই প্ৰায় 2015-16-14-15লৈকে যি শাসনেই নহওক তেওঁলোকে আমাৰ চাহ জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰিবলৈ দিছিল। 14-15জন 18-20 জনলৈকে দিছিল। কিন্তু ইতিমধ্যে দেখা গৈছে যে এতিয়া যিসকল চৰকাৰ আছে তেখেতসকলে আমাৰ চাহ জনগোষ্ঠীৰ সমাজৰ পৰা যিকেইজন যিমানখিনি দিব লাগিছিলে প্ৰতিনিধি কৰিবলৈ সুবিধা সেইখিনি তেখেতসকলে দিয়া নাই। মাত্ৰ 5টামান এতিয়া প্ৰতিনিধি আছে। এইটো আমাৰ কাৰণে বৰ দুখৰ কথা হৈছে যে যিহেতু চাহ জনগোষ্ঠীৰ অসমৰ এটা দায়িত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু নিৰ্বাচন ক্ষেত্ৰতো ভূমিকা পালন কৰি আহিছে। কিন্তু আমাৰ আজি 75 বছৰ অধিক হ'ল আমাৰ এই বৃহৎ সমাজখন একে অৱস্থাত আছে। ইয়াৰ মূল কাৰণ হ'ল আমাৰ ৰাজনৈতিক সচেতনতা নথকাৰ কাৰণ। আৰু ৰাজনৈতিক সচেতনতা আনিব হ'লে ৰাজনীতিৰ মানুহ হ'ব লাগিব আৰু আমি সজাগতা আৰু শিক্ষাৰ দিশত যদি আগবঢ়াই নিব খোজোঁ তেতিয়া এই প্ৰতিনিধি কৰা মানুহবিলাকে আমাৰ সমাজৰ যিখিনি অভাৱ অভিযোগ সমস্যা আছে সেইখিনি চৰকাৰ ঘৰত দাখিল কৰিব লাগিব। অতি পৰিতাপৰ কথা এতিয়া যে আমাৰ অভাৱ অভিযোগখিনি বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰতে হওক, এই মাটি বাৰী কৰাৰ ক্ষেত্ৰতে হওক, চৰকাৰ ঘৰত আজি মানে আমাৰ সমস্যাখিনি দাঙি ধৰিবৰ প্ৰতিনিধি নাই। যিকেইগৰাকী প্ৰতিনিধি আছে দুখৰ বিষয় তেওঁলোকে যিখিনি সমস্যাখিনি দাঙি ধৰিব লাগিছিল সেইখিনি দাঙি ধৰিব পৰা নাই। আমাৰ যিমানখিনি সংগঠন আছে আমাৰ দুৰ্ভাগ্যৰ বিষয় যে আমি এটা মঞ্চত থিয় হ'ব নোৱাৰাৰ এটাই মাত্ৰ হ'ল যে এই ৰাজনীতিৰ ভেদাভেদ থকাৰ কাৰণে। তো সেইখিনি কাৰণে সাংবাদিক বন্ধুসকল আপোনালোকে জানে আজি